নমস্কাৰ, কি খবৰ তোমালোকৰ? নিশ্চয় ভালে আছা। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তোমালোকৰ লগত কিছু কথা পাতিবৰ চেষ্টা কৰিম। আমি সকলোৱে জানো আমাৰ দেশখন বিভিন্ন ধৰণৰ, আমি আগতে পাইছিলোঁ বিভিন্ন ধৰণৰ ৱেডাৰ কণ্ডিশ্যন ইয়াত আমি দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ আমি লেণ্ডফৰ্ম দেখিবলৈ পাওঁ, হয়নে নহয় বাৰু? লেণ্ডফৰ্ম বেলেগ হোৱাৰ বাবে আমাৰ ৱেডাৰ কণ্ডিশ্যনত প্ৰভাৱ পৰে, আকৌ ৱেডাৰ কণ্ডিশ্যনে আকৌ আমাৰ লেণ্ডফৰ্মত গঠন হোৱাত প্ৰভাৱ পেলায়। গতিকে এটা ইটোৰ লগত আমাৰ সম্পৰ্ক আছে। চ' আমি চেষ্টা কৰিম আজি তেনেকুৱা এটা বিষয়ৰ ওপৰত কিছু কথা পাতিবৰ বাবে। তোমালোকে কিতাপৰ পেজ নম্বৰ 27 দি ক্লাইমেট অফ আৱাৰ কাণ্ট্ৰি চেপ্টাৰটো তোমালোকে উলিয়াই লোৱা। ইয়াতে আমি আমাৰ দেশখনত যে বিভিন্ন ধৰণৰ লেণ্ডফৰ্ম আছে, লেণ্ডফৰ্ম অনুযায়ী বিভিন্ন ধৰণৰ যে আমাৰ ক্লাইমেট আমি পাওঁ, তাৰ বিষয়ে কিছু আভাস আমি পাম। প্ৰথম কৈছে the variety in physical features lead to the change of climate condition from region to region. আমাৰ ঠাই ভেদে বেলেগ বেলেগ কি হয় বুলি কৈছে, আমাৰ ঠাই ভেদে আমাৰ যিটো ক্লাইমেট কণ্ডিশ্যন সেইটো বেলেগ বেলেগ হয়। আৰু তাৰ এটা প্ৰথম আছে ফিজিকেল যিটো ফিচাৰ্ছ, আমাৰ যিটো ফিজিকেল ফিচাৰ্ছ মানে আমাৰ যিটো গাঁথনিত প্ৰভাৱ পৰে বা গাঁথনিৰ ওপৰত ভিত্তি কৰি আমাৰ কি হয় বুলি কৈছে, ক্লাইমেটটো বেলেগ বেলেগ হয়। Some regions are very cold while some are warm. Some parts of India receive heavy rainfall while there is drought in other parts. The excessive rains cause flood in certain area of the country. The diversity in the climate has one uniform features, the cycles of season. The summer is followed by the rainy season and the calm winter followed by very short spring. এটা আমি দেখিবলৈ পাইছোঁ আমাৰ দেশখনৰ বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ আমি ক্লাইমেটৰ লগত আমি মোকাবিলা কৰিব লাগিব। ধৰা আমাৰ যদি আমি প্ৰথমে কওঁ, আমাৰ দেশখন এতিয়া আমি গৰম আছিল কিছুদিনলৈকে, এতিয়া লাহে লাহে ঠাণ্ডালৈ যাব। মানে আমাৰ দেশখনত কিছুমান অঞ্চল আছে গৰম, কিছুমান অঞ্চল আছে ঠাণ্ডা, আৰু কিছুমান অঞ্চল আছে গৰম বা ঠাণ্ডাও নহয়, আৰু কিছুমান অংশ আছে অতিকে ঠাণ্ডা। গতিকে আমি এটা কথা গম পাব পাৰোঁ, এই যে গৰম ঠাণ্ডা হয় আমাৰ ক্লাইমেটটো যে আমাৰ চেঞ্জ হয়, ৱেডাৰ কণ্ডিশ্যন ইয়াৰ লগত জড়িত হৈ আছে। কিছুমানত আমি বৰষুণ খুব বেছি সময় বৰষুণ হয়, কিছুমান জেগাত আকৌ বৰষুণ একেবাৰে নহয়। গতিকে এইটো আমাৰ কি কৰে, ৰিজন টু ৰিজন আমাৰ যে এই চিষ্টেমবিলাক যে বেলেগ বেলেগ হয়, কণ্ডিশ্যনবিলাক যে বেলেগ বেলেগ হয়, ই আমাৰ ফিজিকেল যিবিলাক ফিচাৰ্ছ ইয়াৰ ওপৰত কিন্তু যথেষ্ট ডিপেণ্ড কৰে। তো আমি কেইটামান বিশেষ ছিজন পাওঁ, যিকেইটা ছিজনত নেকি আমাৰ কোনোটো সময়ত আমাৰ ঠাণ্ডা হয়। চ' উইণ্টাৰ ছিজনত ঠাণ্ডা হয়, ছামাৰ ছিজনত গৰম হয়। ছামাৰ লগত আমাৰ এটা ৰেইনি ছিজন জড়িত হৈ থাকে, যিটো সময়ত আমাৰ ফ্লাড ছিটুৱেশ্যন হয়। আকৌ আমাৰ ঠাণ্ডাৰ পিছত আমি লাহে লাহে কি হৈছে, যেতিয়া আকৌ আমাৰ গৰম দিন আহিব, আমি তাৰ মাজত এটা কি পাম বুলি কৈছে, শ্বৰ্ট স্প্ৰিং আমি ছিজন আমি লাভ কৰিম। তো এইখিনি কথা আমাৰ অকণ কণ্ডিশ্যন আছে, ৱেডাৰ কণ্ডিশ্যন আছে, ক্লাইমেটৰ কণ্ডিশ্যন আছে। চ' এই ছিজনবিলাকে ওপৰত একচুৱেলি মানে ক্লাইমেট বা আমাৰ ৱেডাৰবিলাকৰ ওপৰত ভিত্তি কৰি ছিজনবিলাক হৈছে। তাই প্ৰথম পঢ়িম দি ছামাৰ। দ্য ছামাৰ বিগিনছ ইন এপ্ৰিল। কেতিয়া আৰম্ভ হয়? এপ্ৰিল মাহত আমাৰ ছামাৰ ছিজন আৰম্ভ হয়। দ্য ডেজ আৰ লংগাৰ এণ্ড দ্য নাইটছ আৰ শ্বৰ্টাৰ। দিনবিলাক দীঘল হয় আৰু ৰাতিবিলাক আমাৰ ছুটি হয়। The days of the sun fall vertically over the northern plain. গোটেই নৰ্থাৰ্ণ প্লেনত কি হৈছে, ভাৰ্টিকেলি কি পৰে বুলি কৈছে, সূৰ্যৰ ৰশ্মি পৰে। The heat become unbearable June. আকৌ জুন মাহত খুব বেছি গৰম হয়। তাৰ আগত মোৰ এটা বাক্য থাকি গৈছে, it is very warm in May. মে মাহত যথেষ্ট বেছি গৰম হয় বুলি কৈছে। আৰু সেই সময়ত unbearable in June. জুনত গৰমৰ উত্তাপৰ পৰিমাণটো যথেষ্ট বাঢ়ি যায় বুলি কৈছে। Hot winds begin to blow. কি বুলি কৈছে? Hot winds begin to blow. কিছুমান গৰম বতাহ ববলৈ ধৰে সেই সময়ত। These winds are called লু, আৰু সেইবিলাকক কি বুলি কোৱা আছে, লু বুলি কোৱা হয় সেই গৰম বতাহক। তো মনত ৰাখিবা, লু মানে কি আছিলে, যি গৰম বতাহ হয় গৰম বতাহক লু বুলি কোৱা হয়। There are dust storm off and on. আৰু সেই সময়ত dust storm মানে ধূলিৰ বতাহ ধুমুহা সৃষ্টি হয় বুলি কৈছে। গৰম দিনত তোমালোকে নিশ্চয় মন কৰিছা ধূলিৰ বতাহ ধুমুহা। আমাৰ এইবাৰ দেখিবলৈ পোৱা গৈছিল তেনেকুৱা বতাহ ধুমুহা, ধূলিৰ বতাহ ধুমুহা। চৰি তোমালোকে Okay. Heat in the desert in instance and unbearable. Unbearable মানে অসহ্য একদম, অতিপাত মানে আমি যদি সহ্য কৰিব নোৱাৰো। ঠিক আছে, আৰু কি বুলি কৈছে, হিট ইন দ্য ডিজাৰ্ট, আৰু মৰুভূমি অঞ্চলবিলাকত যথেষ্ট পৰিমাণে গৰম হয়। The southern part of India is not as hot as the northern plains. কি বুলি কৈছে, the southern part of India is not as hot as আমাৰ সাউথাৰ্ণ পাৰ্টটো ইণ্ডিয়াৰ নৰ্থাৰ্ণ পাৰ্টৰ দ্বাৰা যথেষ্ট গৰম নহয়। কিয় গৰম নহয় তাত? কাৰণ আমি এটা কথা জানো, তাত তিনিটা চাইডত সাগৰ আছে, যিটো কাৰণে কোষ্টেল এৰিয়া হয়, তাত বেছি গৰম আৰু বেছি ঠাণ্ডাও নহয়। This is on account of the influence
of the sea surrounded in on three sides. Kulu hitu kotha. The coastal area are pleasant. It is neither hot nor cold there. Tat besi goramu nohoy, besi thandao nohoy. The wind from the sea keep the climate of the on this coastal area mild. The mountains remain cool even during the summer. Most of the mountain peak in the Himalaya remain covered with snow. আৰু আমি এটা কথা গম পালো সাউথাৰ্ণ পাৰ্টটো যেনেকৈ কোষ্টেল এৰিয়া বুলি আমি ক'লো ঠিক আছে আমি নৰ্থ পাৰ্টলৈ যদি আমি যাওঁ তাতে আমি হিমালয় ৰেঞ্জ তোমালোকে মনত পেলাবা হিমালয় ৰেঞ্জৰ কথা পাওঁ আৰু তাতে কেৱল ঠাণ্ডা পৰিমাণটো বেছি চ' আমি কেইটামান কথা গম পালো আমি নৰ্থ ইষ্টলৈ আহিলে গৰমো হয় এটা ছিজন ঠাণ্ডা হয় আকৌ আমি সাউথলৈ যদি গুচি যাওঁ তাত বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় আকৌ আমি যদি ৱেষ্টলৈ গুচি যাওঁ তাত কিন্তু ডিজাৰ্ট এৰিয়া পাম যথেষ্ট গৰম আকৌ আমি যদি নৰ্থলৈ গুচি যাওঁ তাত হিমালয় ৰেঞ্জ যিটো পাম কভাৰ্ড উইথ স্নো তাত যথেষ্ট ঠাণ্ডা হয় বুলি আমি গম পালো চ' এইকেইটা কথা মনত ৰাখিবা ইয়াৰ পিছত এটা ছিজন আমি পঢ়িম দ্য ৰেইনি ছিজন okay the rainy season is in fact a part of the summer season rainy season of summer season এটা part বুলি কোৱা হয় হেতু মই অলপ আগত ক'লো গৰম দিনত যথেষ্ট বৰষুণ হয় আৰু সেই বৰষুণ দিয়া সময়খিনিত ফ্লাড সিচুৱেচন আমি কি কৰিব লাগে মোকাবিলা কৰিব লাগে ফেস কৰিব লাগে ফ্লাড সিচুৱেচন ৰেইনি সিজন তো সেই সামাৰ সিজন অন্তৰ্গত কাৰণে সেই সময় যথেষ্ট বৰষুণ হয় it starts raining from June in some part of the country জুনৰ পৰা লাহে লাহে বেছিকৈ বৰষুণ হ'ব আৰম্ভ কৰে the wind in the plains get hotter and more upward to take their place we begin to blow from the sea surrounding South India দক্ষিণ ভাৰতৰ পৰা সাগৰৰ ওপৰত মৌচুমী জলবায়ু সোমাই আহি আমাৰ অঞ্চলসমূহত নৰ্থাৰ্ণ প্লেইনত যথেষ্ট বৰষুণ হয় আৰু সেইবাবে সেই সময়টো ৰেইনি ছিজন বুলি কোৱা হৈছে আৰু তাত কি বুলি কৈছে গেট হটাৰ এণ্ড মষ্ট আপৱাৰ্ড বুলি কৈছে দ্য উইণ্ডছ ইন দ্য প্লেইনছ আৰু সেই সময়ত গৰম বতাহ যিটো আমি পাই আছোঁ খুব গৰম আছে বতাহ বাঢ়ি থাকিলেও কেতিয়াবা খুব গৰম যিটো গৰম বতাহ বুলি কোৱা হয় মাউণ্টেইন ব্লক দ্য ৱে দ্য উইণ্ড এণ্ড ৰাইজ হায়াৰ এণ্ড দ্য moisture in them gets cool. As a result, there are clouds are large part of India receives rainfall. But just the southern part of বতাহ পৰি সেই মৌচুমী বায়ু উৰি গৈ থাকে তাত যথেষ্ট হৈছে মানে জলীয় বাষ্প দেখিবলৈ পোৱা যায় আৰু গগৈ ক'ত খুনা মাৰেগে তোমাৰ ইয়াতে এটা কথা কৈছে ব্লক মাউণ্টেইন ব্লক পৰ্বতবিলাক যি আছে নৰ্থাৰ্ণ প্লেন সেই পৰ্বতবিলাকে সেই বতাহ খুনা মাৰি ৰাখি থয় ৰখাৰ ফলত কি আছে ৰিটাৰ্ণ যেতিয়া হয় ৰিটাৰ্ণ হওঁতে বস্তু যিখিনি তোমাৰ জলীয় বাষ্প কঢ়িয়াই না বতাহ আছিলে গৰম বতাহ সি ঠাণ্ডা হয় আৰু ঠাণ্ডা হোৱাৰ ফলত লাহে লাহে বৰষুণ হ'ব আৰম্ভ কৰে বুজি পালা কথাটো সেইবাবে কি হয় বুলি কৈছে যথেষ্ট ধৰণৰ বৰষুণ ৰিচিভ কৰিবলগীয়া হয় দ্য উইণ্ডছ এণ্টাৰ ইণ্ডিয়া from the Bay of Bengal and the Arabian Sea. The rain first starts in the south and along the western coast in early June. Here ada katha kole the wind enter India from the Bay of Bengal and the Arabian Sea. Amar India kopa hoya Bay of Bengal and Arabian Sea pra tenuka dhana botah ahe. The rain first start in the south and along the western coast in early June. Junar prothom bhagot দক্ষিণত আৰম্ভ হৈ এই লাহে লাহে পশ্চিম দিশলৈ গতি কৰে মানে সাউথ ইণ্ডিয়ান আমাৰ যেটো কোৱা হয় পাৰ্ট তাত আৰম্ভ হৈ লাহে লাহে কোনফালে যায় পশ্চিমৰ ফালে যায়গে ইয়াৰ পিছত কি হয় দা মন্থ ইন দা জুলাই ইজ দা মন্থ অফ হেভি ৰেইনফল আৰু জুলাই মাহতে হৈছে সেইটো মাহ যিটো মাহত অতিপাত বেছি গৰম হোৱা দেখিবলৈ বৰষুণ হোৱা দেখিব পোৱা যায় most part of India receive rain during this month আৰু সেই সময়ত আমাৰ ভাৰতৰ যিকোনো ঠাইত যথেষ্ট পৰিমাণে বৰষুণ ৰিচিভ কৰে মৌচিনৰাম ইন মেঘালয় ইজ দ্য wettest place in the world আকৌ মৌচিনৰামৰ কথা কৈছে যি মেঘালয়ত আছে আমাৰ নৰ্থ ইষ্টত পৰে মেঘালয়ত থকা মৌচিনৰামে আমাৰ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ হেমেকা ঠাই য'ত বৰষুণ প্ৰায় হৈয়ে থাকে many areas in Rajasthan Kutch and Jammu and Kashmir are the dry. There is no rain or very little rain in this place. আৰু সেই ঠাইবিলাকক কিন্তু কম বৰষুণ হয় কোনবিলাক ঠাই ৰাজস্থানত কাচ্ছ বুলি এটা অঞ্চল আছে কচ্ছ আৰু জম্মু কাশ্মীৰত তাত খুব কম বৰষুণ হয় বুলি কৈছে গতিকে এই দুটা ছিজন আমি প্ৰথম ক'লো সামাৰ ছিজনৰ লগত জড়িত থাকে ৰেইনি ছিজন কোন মাহৰ পৰা কেতিয়া আৰম্ভ হয় কেনেকৈ বৰষুণ হয় ঘটলা পঢ়িবা আইডিয়া এটা পাবা বুলি মই আশা কৰিছোঁ নেক্সট আৰু এটা ছিজন আছে আমি সেইটো ছিজনৰ লগত জড়িত ৰাখি দুটামান কথা নেক্সট ক্লাছত আমি আলোচনা কৰিম চ' আজি ঘৰত এইকেইটা পঢ়িবা
যদি কিবা প্ৰব্লেম ফেচ কৰা লিখি ৰাখিবা কি কণ্ডিশ্যন ফেচ কৰিছা বা কি বুজি পোৱা নাই কথাটো লিখি ৰাখিবা নেক্সট আমি আলোচনা কৰিম অ'কে থেংক ইউ